যি 3 ঘণ্টা সময় দিনৰ এই ব্যাখ্যা হ'ব, আলোচনা হ'ব, এইখিনি আপোনালোকে যাতে কাণেৰে কোনেও নুশুনে, এইটোৱে ব্যাসপীঠৰ পৰা অনুৰোধ জনাইছোঁ। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः। गुरुब्रह्मा गुरुविष्णु गुरुदेव महेश्वर गुरु साक्षात् परं ब्रह्म तस्मै श्रीगुरुवे नमः। ब्रह्मानन्दं परमशिखदं केवलज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमच्युतादिलक्षणम् एकं नित्यं विमलवचनं सर्वादिशक्तिभूतं भवातीतं त्रिगुणरहितं सद्गुरुं नमामि। আজি মাধৱপুৰ জনকল্যাণ হৰি মন্দিৰ, হৰিৰে পবিত্ৰ নিবাসস্থল। এই হৰি মন্দিৰক অন্তৰ্গত এই বৃহত্তৰ অঞ্চলৰ প্ৰতিঘৰ গৃহস্থী আশ্ৰমীৰ আধ্যাত্মিক সুখ শান্তি আৰু পৰমাৰ্থিক কল্যাণৰ উদ্দেশ্য আগত লৈ এদিনীয়াকৈ দিনজোৰা মানৱ জন্মৰ সৰ্বোত্তম কল্যাণকাৰী তত্ত্ব দৰ্শনৰ শ্ৰীমদ ভগৱত গীতা প্ৰভু ভগৱন্তৰ মুখত নিশ্চিত বাণী পাঠ তথা ব্যাখ্যাৰে পবিত্ৰ অনুষ্ঠান উদ্যোক্তাসকলে আয়োজন কৰি এই নামঘৰতে ইতিমধ্যে গোলকধামৰ নিৰ্গুণ প্ৰসংগেৰে ভকত বৈষ্ণৱ সমস্তই প্ৰভু ভগৱন্তৰ আশীষ লৈ পাঠৰ পাছতে শ্ৰীমদ ভগৱত গীতাৰ তত্ত্ব দৰ্শনৰ যিমত ব্যাখ্যাৰ এই পবিত্ৰ অনুষ্ঠানৰ আমি আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। পবিত্ৰ গীতা হ'ল ভগৱানৰ মুখত নিশ্চিত বাণী। ইয়াক সাধাৰণ মানুহে, সংসাৰী মানুহে যথাযথভাৱে ইয়াক ব্যাখ্যাটো দূৰৰ কথা, এক হৃদয়ংগম কৰাটোৱেই বহুত কষ্টদায়ক ঈশ্বৰৰ যদি কৃপা নাথাকে। উদ্যোক্তাসকলে আমাৰ প্ৰতি মৰম স্নেহ আৰু ভালপোৱাৰ প্ৰকাশ চিনস্বৰূপে আমাক এই আমন্ত্ৰণ কৰি আনি দায়িত্বভাগ অৰ্পণ কৰিছে। আপোনালোক বিভিন্ন প্ৰান্তৰ পৰা শ্ৰীমদ ভগৱত গীতাৰূপী ঈশ্বৰৰ বাণী শুনিবৰ কাৰণে সমবেত হৈছে ভকত বৈষ্ণৱ গংগা সদৃশ আই মাতৃ সমস্ত দেশ জাতিৰ ধৰ্ম জগতৰ ভৱিষ্যতৰ আশা ভাৰাষাৰ স্থল যুৱক যুৱতীসকল। গতিকে আমি আমাক দিয়া দায়িত্বভাগ পালন কৰিবৰ কাৰণে আসনত বহিছোঁ। আপোনাসৱৰ চৰণৰ কৃপা আৰু আজ্ঞা আশা আশীৰ্বাদ বিচাৰিছোঁ। আৰু লগতে এই 3 ঘণ্টা সময় দিনৰ এই ব্যাখ্যা হ'ব, আলোচনা হ'ব, এইখিনি আপোনালোকে যাতে কাণেৰে কোনেও নুশুনে, এইটোৱে ব্যাসপীঠৰ পৰা অনুৰোধ জনাইছোঁ। কাণেৰে কোনেও নুশুনিব, কাৰণ কাণেৰে শ্ৰৱণ কৰিলে, জনম জনম শ্ৰৱণ কৰিলেও জীৱনত প্ৰভাৱ নপৰে, জীৱনৰ কোনো পৰিৱৰ্তন নঘটে। আমি দেখিছোঁ কাণেৰে সকলো ইতৰ প্ৰাণীও শুনে। গৰু ছাগলী কুকুৰ মেকুৰী যিমান মানৱীতৰ প্ৰাণী আছে সকলোৱে কাণেৰে শুনে।
এইকাৰণে তেওঁলোকৰ জীৱন পৰিৱৰ্তন কাহানিও নহয়, আৰু সেইকাৰণে তেওঁলোকক কাহানিও গীতা ভাগৱত নুশুনায়। আৰু মানুহ একমাত্ৰ ঈশ্বৰৰ প্ৰিয় সন্তান। মানুহে মাত্ৰ মনেৰে শ্ৰৱণ কৰি মথন কৰি ইয়াৰ তত্ত্ব হৃদয়ংগম কৰি জীৱনক পৰিৱৰ্তন কৰিব পাৰে, জীৱনক ৰূপান্তৰ কৰিব পাৰে। এই জন্ম সাৰ্থক কৰি জীৱনক মহাজীৱনলৈ ৰূপান্তৰ কৰি দিব পাৰে। আৰু সেইকাৰণে অকল মানৱ কল্যাণৰ কাৰণে প্ৰভু ভগৱন্তই শ্ৰীমদ ভগৱত গীতা নিজৰ বাক্য, নিজৰ বাণী, নিজৰ উপদেশসমূহ মানৱ জাতিক দিছে। কেলে? মানৱ জাতিটো হ'ল ভগৱানৰ অতি প্ৰিয়, যাক নেকি অমৃতস্য পুত্ৰাহ বুলি সম্বোধন কৰিছে। আৰু সেইকাৰণে আপোনালোকক জনাইছোঁ, যি 3 ঘণ্টা দিনত আমি সময় পাম, বহিছোঁ আৰু এই সময়কণ আমি সকলোৱে অন্তৰ্মুখী ভাৱনাযুক্ত মনেৰে শ্ৰৱণ কৰিম, মনেৰে। আৰু মন বাহিৰলৈ কেতিয়াও যাব নোৱাৰিব। আৰু এই মুহূৰ্তৰ পৰা আমাৰ জলযোগ বন্ধ থাকিব। যিসকল আহে আমাৰ শেষত আমি তাৰ ব্যৱস্থাটো কৰিম, আৰু আমাৰ সময়ত জলযোগৰ, কাৰণ যিহেতু আপোনালোকে বহু কষ্টেৰে এটা পুৰুষাৰ্থৰ দ্বাৰা এই অনুষ্ঠানভাগ আয়োজন কৰিছে। কাৰ কাৰণে? গাঁৱৰ বোৱাৰীসকল, গাঁৱৰ যুৱকসকল, গাঁৱৰ যুৱতীসকল আৰু গাঁৱৰ গঞাসকলৰ কাৰণে। যদি আপোনালোকে চাহত বা জলযোগত লাগি থাকে, তেতিয়াহ'লে আপোনালোক শুনাৰ পৰা বঞ্চিত হৈ যাব। আৰু যদি ঈশ্বৰৰ এই সৌভাগ্যৰ পৰা বঞ্চিত হয়, আৰু এই সৌভাগ্য আপোনালোকে কোনো কোটি টকা মূল্যৰে কিনিব নোৱাৰে। গতিকে এইখিনিকে আপোনালোকক জনাই আমি আমাক দিয়া দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছোঁ। শ্ৰীমদ ভগৱত গীতাৰ এটা ধ্যান বৰ্ণনা দিছে, ধ্যান বৰ্ণনা। পাർത്থায় প্ৰতিবদিতম ভগৱতা নাৰায়ণেন স্বয়ং ব্যাসেন গঠিতম পুৰাণ মুনিন মধ্যে মহাভাৰতে অদ্বৈতমৃতবৰ্ষিণীম ভগৱতীম অষ্টাদশ অধ্যায়নীম অম্বতা মনুসন্ধামি ভগৱদ্গীতে ভবেদ্দেশিনীম নমস্তুতে ব্যাস বিশাল বুদ্ধে ফুল্লরবিন্দায়ত পদ্যনেত্র येन तय भारत तैलपूर्ण प्रज्वालित ज्ञानमय प्रदीपः प्रपन्न पारिजाताय तत्र वेत्रैकोपानये ज्ञानमुद्राय कृष्णाय गीतामृते दुहे नमः सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थ वत्स सुधीर्भुक्ता दुग्धं गीतामृतं महत् भीष्म द्रोण तथा जयद्रथ जला गंधार नीलोत्पला शल्य ग्रहवती कृपेण बहनी कर्णेन बेलाकुला अश्वत्थामा विकर्ण घोर मकरा दुर्योधन वर्तिनीम सोतीर्ण खलु पांडवई रण नदी कोई वर्तक केशवा। এই কথাটোৰ মাজেৰে আমাক কৈছে যে শ্ৰীমদ ভগৱত গীতা একমাত্ৰ মোহগ্ৰস্ত অৰ্জুনক মোহ মুক্তিৰ কাৰণে ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰ মহাসমৰৰ ভীষ্ম পৰ্বত এই কথাখিনি শুনাইছে। কেলে? জীৱনৰ মোহে স্থবিৰতাৰ মূল কাৰণ। যেতিয়া আমাৰ মোহ আহিব, যেতিয়া আমি মোহ জালত বন্দী হৈ যাম, তেতিয়া জীৱন স্থবিৰ হৈ যাব, জীৱনৰ প্ৰগতি ৰুদ্ধ হৈ যাব, জীৱনৰ কল্যাণৰ দৰ্জা বন্ধ হৈ যায়।
মোহ আমাৰ জীৱনৰ মহাশত্ৰু। আৰু সেই কাৰণে অৰ্জুনৰ চকু পানী ওলাইছিলে, অৰ্জুনে কান্দিছে, অৰ্জুন হতাশগ্ৰস্ত হৈছে যুদ্ধৰ সেই প্ৰাকখনত যুদ্ধলৈ আহি, আৰু হাতৰ পৰা গাণ্ডীৱ অস্ত্ৰ শস্ত্ৰ পেলাই দিছিলে। তেতিয়া ভগৱান কৃষ্ণই মোহ মুক্তিৰ বাবে অৰ্জুনক এই জ্ঞান দিছিলে, হে অৰ্জুন, এই যে সংসাৰখন দেখিছা, জনম আৰু মৰণৰ মাজেৰে বৈ থকা এখন নদী, আৰু এই নদীখনৰ পাৰ হ'ল দুটা। এটা হ'ল ভীষ্ম। ভীষ্ম মানে ভয়। আমাৰ সংসাৰ নদীখনৰ প্ৰবাহিত যিটো নদী, এই নদীখনৰ প্ৰথম পাৰটো হ'ল ভীষ্ম। ভীষ্ম মানে ভয়। কি ভয়? মৃত্যু ভয়। মৃত্যু আমাৰ আছে জানো? কৈছে মৃত্যু নাই। মৃত্যু নাই, আৰু নোহোৱা মৃত্যুৰ ভয়ত জীৱ ত্ৰস্তমান। মৃত্যু নাই। আৰু সেই ভয়ৰ প্ৰথম পাৰটোৱে হ'ল ভীষ্ম। ভীষ্ম পিতামহ, কৌৰৱ আৰু পাণ্ডৱৰ দুইজনৰে পিতামহ। অৰ্থাৎ জীৱই প্ৰথম সৃষ্টিলৈ আহোঁতে প্ৰথম লগ পাই মৃত্যু। মৰি মৰি এটা জীৱ সংসাৰলৈ আহি থাকে, পৰিৱৰ্তন হৈ আহি থাকে, ইটো জনীৰ পৰা সিটো জনী, সিটো জনীৰ পৰা সিটো জনী, সিটো জনীৰ পৰা সিটো জনী। আৰু কিহেৰে আহে? মৰি মৰি আহে। সেইকাৰণে মৃত্যু ভয় খেদি ফুৰে সকলো জীৱক। এটি পৰুৱাৰ, গুৰি পৰুৱাৰো মৃত্যু ভয় আছে, আৰু দেৱতাৰো মৃত্যু ভয় আছে। এয়াই হ'ল প্ৰথম নদীখনৰ পাৰ ভীষ্ম। দ্বিতীয় পাৰ হ'ল দ্ৰোণ, অতৃপ্ত বাসনা। এই নদীখনৰ সিটো পাৰ, অৰ্থাৎ সংসাৰ সমুদ্ৰৰ সিটো পাৰ হ'ল মাথাউৰি, হ'ল অতৃপ্ত বাসনা। বাসনা নদীখনৰ পাৰ কেতিয়াও নাপায় জীৱই। এইটোৱে ডাঙৰ কথা। এই বাসনা পৰিপূৰ্ণ, বাসনাৰ পৰিপূৰ্তি জীৱৰ কেতিয়াও নহয় সংসাৰত থকা জীৱই। ইটো জনীৰ পৰা সিটো জনী পাইছে, সিটোৰ জনীৰ পৰা সিটো জনী পাইছে, ইটো জন্মৰ পৰা সিটো জন্ম পাইছে, অনন্ত কোটি জ্যোতি পৰিৱৰ্তন হৈছে, কিন্তু বাসনাৰ সিপাৰলৈ জীৱ যাব নোৱাৰে। আৰু লাগে, আৰু লাগে, আৰু লাগে, আৰু লাগে, আৰু লাগে। অৰ্থাৎ ইয়াত দ্ৰোণাচাৰ্যৰ প্ৰতীক ৰূপে দেখুৱাইছে, ফুটা কলহ জানো কাহানি বা ভৰাব পাৰে? ফুটা কলহ জানো কোনোবাই ভৰাব পাৰে? অতৃপ্ত বাসনা, মায়াৰ ফুটা আছে, আৰু মায়াৰ ফুটা য'ত আছে, আৰু সেই মায়াৰ য'ত সংযোগ আছে, সি কেতিয়াও পৰিপূৰ্ণতা নাহে। আৰু সেইকাৰণে আমাক এই কথা কৈছে, ভীষ্ম দ্ৰোণ তথা জয়দ্ৰথ। জ্বলা, জল মানে হ'ল মায়া, আৰু এই মায়াই হ'ল জয়দ্ৰথ। এই সংসাৰৰ মূল কাৰণ মায়া। মায়াৰ কাৰণে জীয়াই আছো, মায়াৰ কাৰণে কষ্ট হৈছো, মায়াৰ কাৰণে সংসাৰ, মায়াৰ কাৰণে ঈশ্বৰক আমি পাবলৈ কাহানিও যত্ন নকৰো। মায়াই আমাক এনেদৰে বান্ধি ৰাখিছে, যাক পালে আৰু পাবলৈ নাই, যাক পালে জনম জনম দুখৰ পৰা মুক্ত হৈ যাব, জন্ম মৃত্যুৰ পৰা মুক্ত হৈ যাব, যাক পোৱাৰ লগে লগে জীৱনৰ তৃপ্তি হ'ব, জীৱনৰ পৰিপূৰ্ণতা হ'ব। এই ঈশ্বৰক পাবৰ কাৰণে আমাৰ যত্ন নাই, হেঁপাহ নাই, আশা নাই। কিয় নাই? মায়া। যিটো পুত্ৰ মোৰ নহয়, মোৰ 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 কৰি লাগি ধৰিছো, এদিন সি বিয়া পাছত বোৱাৰীৰ হৈ যাব। যিজনী কন্যা মোৰ নহয়, মোৰ 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 কৰি লাগি ধৰিছো, এদিন কোনোবাৰ হৈ যাব। যিটো ঘৰৰ কাৰণে মই মোৰ 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 কৰি লাগিছো, এদিন সেই ঘৰটো কাৰোবাৰ হৈ যাব। যি মাটি মোৰ 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 কৰি লাগি ধৰিছো, এদিন সেই মাটি আপোনাৰ নাম কাটি কাৰোবাৰ নাম ভৰাই দিব। অৰ্থাৎ ইয়াকে কৈছে জয়দ্ৰথ জ্বলা, মায়া। গান্ধাৰ নীলোৎপলা,
গান্ধাৰাজ শুকুনি নীলা পদুম দেখিবলৈ সুন্দৰ, সংসাৰখন দেখিবলৈ সুন্দৰ, দেখিবলৈ ৰং চঙীয়া, কিন্তু গুৰিটো বৰ লেতেৰা। শুকুনিৰ গুৰিটো ইমান লেতেৰা আছিলে, কৌৰৱৰ বংশ শেষ কৰি দিলে, দুৰ্যোধনৰ শতভাগ নিধন কৰি দিলে, আনকি দুৰ্যোধনৰ মৃত্যু হৈ গ'ল। শুকুনিক চিনি নাপালে, শুকুনিক চিনি উলিয়াব নোৱাৰিলে। গান্ধাৰ নীলোৎপলা নীলা পদুম, নীলা পদুমৰ গুৰিটো বোকাৰে লেটি পেটি, অৰ্থাৎ সংসাৰখন কামনা, বাসনা, স্বাৰ্থ, আত্মকেন্দ্ৰিকতাৰে ভৰা। আপোনাক যদি কোনোবাই ভাল পাইছে, মনত ৰাখিব তাৰ আত্মকেন্দ্ৰিকতা আছে, তাৰ মাজত স্বাৰ্থ নিহিত হৈ আছে। কোনোবাই যদি পুত্ৰক ভাল পাইছে, স্বাৰ্থত ভাল পাইছে, আশা আকাংক্ষাত ভাল পাইছে, বুঢ়া কালত চাব, ধন ঘটি আনি মোক দিব আৰু মোৰ শ্ৰাদ্ধ পিণ্ড কৰি মোক বৈকুণ্ঠলৈ উদ্ধাৰ কৰিব, আশা। স্বামীয়ে যদি পত্নীক ভাল পাইছে, দেহৰ সুখ পাব, পত্নীয়ে যা যোগাৰ কৰি দিব, পত্নীয়ে মোক শাৰীৰিক সুখ দিব, পত্নীয়ে লগা বস্তু সকলো মোৰ যোগান ধৰিব, পত্নীয়ে মোক আৰাম দিব, আশা, কামনা, বাসনা। সেইকাৰণে সংসাৰত যিটো ভাল পোৱা, এই ভাল পোৱাটো লেতেৰা ভাল পোৱা। ঈশ্বৰক ভাল পোৱাটোৱেই শুদ্ধ ভাল পোৱা। আত্মাৰ যিটো পবিত্ৰ ভাল পোৱা, এই পবিত্ৰ ভাল পোৱাই হ'ল সঁচা ভাল পোৱা, সঁচা প্ৰেম। আৰু দেহৰ ইন্দ্ৰিয়ৰ মাজেৰে যিটো ভাল পোৱা, ইন্দ্ৰিয়ৰ মাধ্যমেৰে যিটো ভাল পোৱা, এইটো হ'ল লেতেৰা ভাল পোৱা। ই অস্থায়ী, আজি আছে কাইলৈ নাই, পালে ভাল, নাপালে। গান্ধাৰ নীলোৎপলা শৈল্য গ্ৰহৱতী কৃপেইন বহনী, শৈল্য হ'ল গ্ৰাহ, কৃপাচাৰ্য বৈ থকা সত্য, কৃপেইন বহনী। কৰ্ণেইন বেলাকুলা, আমাৰ কাণ দুখন বেলাকুলা, পাৰলৈ ধুৱাই থকা ঢৌবোৰ। এই কাণ দুখন বহিৰ্মুখী, ঈশ্বৰৰ কথা শুনি ভাল নাপায়, জীৱনৰ কথা শুনি ভাল নাপায়, ঈশ্বৰৰ কথা, জীৱনৰ কথা ভিতৰলৈ নপঠিয়াই, মন দি ভাল নাপায়, প্ৰাণ দি ভাল নাপায়, হৃদয়ৰ মাজত নোসোমায়। আৰু সংসাৰৰ যিমানবোৰ কথা, লেতেৰা কথা, কাণ দুখনে শুনি ভাল পায়, প্ৰশংসাবোৰ শুনি ভাল পায়। গাঁৱলৈ ফুৰিবলৈ যাওক, যিমানবোৰ বেয়া কথা তৃপ্তিৰে শুনিব, আৰু কাৰোবাক আকৌ দুগুণ উৎসাহেৰে তাৰ লগত ৰহন সানি আকৌ আপুনিও ক'বলৈ ধৰিব। আপুনি শুনি আহিলে, যিমান শুনি আহিলে তাতকৈ দুগুণ বনাই আপুনি ক'ব, আনন্দ পাব, তৃপ্তি পাব। কেলে? এই দুখন কাণেই হ'ল তেনেকুৱা। এই কাণ দুখনে ঈশ্বৰৰ কথা নুশুনে, এই কাণ দুখনে হৰি কথা নুশুনে, এই কাণ দুখনে জীৱনৰ কথা নুশুনে। এই কাণ দুখনে শুনে বহিৰ্মুখী কাণ, বাহিৰৰ কথা শুনে, পৰ চৰ্চা, পৰ নিন্দা, পৰ প্ৰশংসা। অশ্বত্থামা বিকৰ্ণ ঘোৰ মকৰঃ, অশ্বত্থামা বিকৰ্ণ এই নদীৰ ঘোৰ মকৰ। দুৰ্যোধন অৱৰ্তিনী, আৰু দুৰ্যোধন হ'ল চাকনৈয়া, এই নদীৰ চাকনৈয়া দুৰ্যোধন। দুৰ্যোধন মানে কি? দুৰ্যোধন মানে হ'ল কাম, আমাৰ ভিতৰত থকা কাম, কামক কৈছে দুৰ্যোধন। আৰু কামৰ পাল্লাত যিজনে পৰিব তললৈ যাব। চাকনৈয়া মানে তল, নদীৰ পকনীয়া। আৰু চাকনৈয়াত পৰিলে যেনেকৈ তললৈ যায়, সন্ত মহন্ত নাও যিমান পাব আপুনি চাকনৈয়াত পাৰিলে বাচিব। সেইকাৰণে কামৰ পাল্লাত পৰিলে, কামৰ লগত সংগ হলে জীৱন অধগতি যাব, কোটি কোটি জন্ম নৰকত যাব লাগিব। সেইকাৰণে দুৰ্যোধনৰ লগত পৰি ভীষ্মৰ নিচিনা মহাভাগৱতো নষ্ট হৈ গ'ল কুৰুক্ষেত্ৰত, কৰ্ণৰ নিচিনা মহাবীৰো নষ্ট হৈ গ'ল। সেইকাৰণে আমাক বুজাইছে, কাম হ'ল সকলোতকৈ ভয়ানক শক্তি। কাম হ'ল সকলোতকৈ ভয়ানক শক্তি, চাকনৈয়া। গতিকে কামক নিয়ন্ত্ৰণ কৰক, কামক দমন কৰক। কামক নিয়ন্ত্ৰণ আৰু কামক দমন কৰিবৰ কাৰণে একমাত্ৰ উপায় হ'ল আধ্যাত্মিক সাধনা, আধ্যাত্মিক চিন্তন, আধ্যাত্মিক সেৱা।
আধ্যাত্মিক সাধনা, আধ্যাত্মিক চিন্তন, আধ্যাত্মিক ভাৱনা যাৰ বুকুৰ মাজত নাহিব, কাম দমন কৰিব নোৱাৰিব। আৰু সেই কামেই জাতি, সমাজ, ব্যক্তি সকলোকে নৰকলৈ লৈ যাব। সেইকাৰণে দুৰ্যোধন অৱৰ্তনী চতুৰিন খলু পাণ্ডৱে, ইমান ভয়ানক এখন নদী, য'ত নেকি ভীষ্ম, দ্ৰোণ, তথাকে আদি কৰি এই মহান মহান সৈন্যবোৰ, মহান মহান শক্তিবোৰ এই সংসাৰত আছে, তেতিয়াহ'লে পঞ্চপাণ্ডৱ কেনেকৈ বাচিলে? পঞ্চপাণ্ডৱ কেনেকৈ বাচিলে? কৈছে চৌতিৰিন খালু পাণ্ডৱে, এই ইমান ভয়ানক নদীখনত কেনেকৈ পাণ্ডৱ ৰক্ষা পৰিল? ৰণ নদী কৈবৰ তোকে কেশৱাহা, ভগৱানৰ চৰণত থাকিলে এওঁলোক। পঞ্চ পাণ্ডৱ থাকিলে ভগৱানৰ চৰণত, এইকাৰণে বাচিলে, বাকীবোৰ মৰিলে। কেলে মৰিলে? চৰণত নাছিলে। এইটো ডায়েৰীত লিখিব, মোবাইলত ছেভ কৰক। এইটো জীৱন উপদেশ ভগৱান কৃষ্ণৰ। যি ভগৱানৰ চৰণত থাকিব সি বাচিব, দুৰ্গতিৰ পৰা বাচিব, অধোগতিৰ পৰা বাচিব, কামৰূপী ভয়ানক ব্যাধিৰ পৰা বাচিব। আৰু যি ভগৱানৰ চৰণত নাথাকিব সি আৰু ৰক্ষা নাপায়, সি বাচিব নোৱাৰে। যিমান বলৱান হওক, যিমান শক্তিধৰ হওক, যিমান জ্ঞানী বুদ্ধিয়ক হওক, বাচিব কেতিয়াও নোৱাৰে। এই কথাটোৱে আমাক প্ৰথম শ্ৰীমদ ভগৱত গীতাৰ ধ্যানৰ দ্বাৰা কৈছে। আৰু তাৰ পাছতে আমি আকৌ আহিছোঁ শ্ৰীমদ ভাগৱত দুটা বংশ, এটা হ'ল কৌৰৱ বংশ, এটা হ'ল পাণ্ডৱ বংশ। ভগৱত গীতাৰ যুদ্ধখন হৈছিলে ক'ত? দুটা বংশ, এটা হ'ল কৌৰৱ বংশ, এটা হ'ল পাণ্ডৱ বংশ। এতিয়া কৌৰৱৰ মূল হ'ল ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী, পাণ্ডৱৰ হ'ল পাণ্ডু, কুন্তি আৰু মাদ্ৰী, এই দুটা বংশ। এতিয়া ধৃতৰাষ্ট্ৰৰ পুত্ৰ কিমান? কেনেকৈ পুত্ৰ হ'ল? ধৃতৰাষ্ট্ৰৰ পুত্ৰ গান্ধাৰীৰ পৰা হ'ল। আৰু গান্ধাৰী যেতিয়া গৰ্ভৱতী হৈছিলে, এই কথাটো জানিব লাগিব। আমি কথা এটা জানিবলৈ হ'লে তাৰ গুৰিটো জানিব লাগিব। আমাক জানিবলৈ হ'লে প্ৰথম গুৰিটো জানিব লাগিব, তেতিয়া আপুনি পুৰাকে জানিব পাৰিব। মাজত ধৰি কোনো কথা জানিলে পুৰা নহয়, আধৰুৱা হয়। এতিয়া পুৰা জানিবলৈ হ'লে, এতিয়া ধৃতৰাষ্ট্ৰৰ যেতিয়া পত্নী গান্ধাৰী গৰ্ভৱতী হৈছিলে, তেতিয়া সেই গান্ধাৰীয়ে পেটত লোৰ মুদগৰেৰে প্ৰহাৰ কৰিছিল। কেলে বাৰু? কুন্তীৰ সন্তান গৰ্ভত স্থিতি হৈ গ'ল, লগতে কুন্তীৰ সন্তান পৃথিৱীলৈ নামি আহিলে, জন্ম পালে। গান্ধাৰীৰ মনৰ মাজত ভয়ানক প্ৰতিহিংসা আহিলে। যেতিয়া ভয়ানক প্ৰতিহিংসা আহিলে, তেতিয়া লোৰ মুদগৰ এটা পাই পেটত মৰিয়াইছে যে সতিনীৰ সন্তান জন্ম হৈ গ'ল আৰু মোৰ পেটত কি আছ বুলি পেটত মুদগৰ, লোৰ মুদগৰেৰে মাৰিছে। কিমান প্ৰতিহিংসা হ'ব পাৰে? এগৰাকী নাৰীৰ বুকুৰ মাজত ইমান প্ৰতিহিংসা হ'ব লাগে জানো? সতিনীৰ সন্তান হ'ল মানে কি? ৰাজ্যৰ ৰজা তেওঁ হ'ব, ৰাজ্যৰ ৰজা তেওঁ হ'ব, আৰু মোৰ গৰ্ভত কি আছ বুলি কিমান প্ৰতিহিংসা। আৰু সেই সতিনী কোননো? পাণ্ডুৰ পত্নী, এটা পৰিয়ালৰে পত্নী। ইমান প্ৰতিহিংসাত লোৰ মুদগৰেৰে যেতিয়া পেটত মাৰিলে, তেতিয়া চব মাংসপিণ্ড হৈ গ'ল। গোটেই গৰ্ভত থকা ভ্ৰূণটো মাংসপিণ্ড হৈ গ'ল। আৰু ব্যাসদেৱৰ লগত আলোচনা কৰি আৰু তাৰ পাছতে ঋষিৰ কৃপাত
ঋষিৰ কৃপাত 100টা কলহত সেই পিণ্ডবোৰ ভৰাই থলে নষ্ট হৈ যোৱা। আৰু সেই 100টা কলহৰ পৰাই জন্ম হ'ল 100 কৌৰৱ। 100 কৌৰৱ। 100 কৌৰৱেই পতন হ'ল মহাভাৰতৰ যুদ্ধত। কিন্তু ধৃতৰাষ্ট্ৰৰ আৰু এটা সন্তান আছিলে। এই সন্তানটো জন্ম হৈছিলে অবৈধৰূপে দাসীৰ গৰ্ভত। নাম আছিলে যুযুৎসু। আৰু সেই সন্তানটো বাচিলে। সেই সন্তানটো মহাভাৰতৰ যুদ্ধত নমৰিলে। সেই সন্তানটো কৌৰৱৰ পৰা পাণ্ডৱলৈ গ'ল। ইয়াৰ অৰ্থটো কি কৈছে বাৰু? অৰ্থাৎ বাচিবৰ কাৰণে এটাই উপায় আছে, আপুনি অসৎ সংগ ত্যাগ কৰক, সৎ সংগ গ্ৰহণ কৰক, তেতিয়া বাচিব। এই কলিযুগ ভয়ানক যুগ, মিছা বেইচাৰ যুগ। এই কলিযুগ ভয়ানক যুগ, কৌৰৱৰ নিচিনা ভোগ বাসনাৰ যুগ কলিযুগত। কিন্তু এই ভোগ আৰু বাসনাৰ যুগৰ লগত আপুনি নাথাকিব। এতিয়াও পাণ্ডৱ আছে, এতিয়াও কলিযুগৰ সত্য আছে, এতিয়াও সত্য আছে, কম থাকিব পাৰে, সত্য আছে। এতিয়াও সৎ আছে, কম আছে, সৎ আছে। আৰু এতিয়াও সৎ আছে, অসৎো আছে। অসৎ বাঢ়িছে, সৎ কমিছে। কিন্তু আপুনি সৎ সংগলৈ যাওক যদি বাচিবলৈ মন আছে। অৰ্থাৎ এই উদাহৰণ দিছে যে কৌৰৱৰ জন্মগ্ৰহণ কৰা যুযুৎসুৱে শেষত যুদ্ধ যেতিয়া একেবাৰে যুদ্ধক্ষেত্ৰত সৈন্য প্ৰৱেশ কৰিলে, তেতিয়া শেষত গৈ কৌৰৱ ত্যাগ কৰিলে। অৰ্থাৎ আপোনাক মোকো আজি বুজাইছে, মনত ৰাখিব। আজি জ্ঞানটো লৈ লওক, অসৎ সংগ ত্যাগ কৰক, সৎ সংগলৈ যাওক, বাচিব পাৰিব। অসৎ সংগত থাকিলে বাচিব নোৱাৰে, নৰকলৈ যাব। পৰিয়ালটো সৎসংগ বনাওক, পৰিয়ালৰ মাজত সৎসংগৰ আলোচনা কৰক, সৎ কথাবোৰ আলোচনা কৰক, সৎসংগ বনাওক। যদি সৎসংগক বাদ দি অসৎ সংগত থাকে, আমাক বুজাইছে বাচিব নোৱাৰিব। চকু পানী টুকি টুকি এই জন্মটো নষ্ট হ'ব, অহা জন্মত আৰু কিমান কোটি জন্ম কষ্ট হ'ব, দুখ হ'ব, মানৱজনী আৰু নাপাব, জীৱন দুৰ্যোগময় হ'ব। ল'ৰা ছোৱালী ঠিক কৰক ওচৰখিনি। এতিয়া ইয়াৰ কথাবোৰ, দৰ্শনবোৰ সদায় বুজি যাব। এতিয়া আমি আহিছো, এতিয়া মহাভাৰতৰ যুদ্ধ কিয় হ'ল আপোনালোকে জানে? ত্যাগ আৰু ভোগ। ভগৱান কৃষ্ণই দুৰ্যোধনৰ ওচৰলৈকে গৈ কৈছিলে যে, হে দুৰ্যোধন, মই শান্তিৰ কাৰণে আহিছো, শান্তিৰ কাৰণে। তোমালোকে এটা কাম কৰা, এইবিলাক চব ৰাখি লোৱা। 5জন পাণ্ডৱৰ কাৰণে 5খন গাঁও দিয়া, আৰু মই তেওঁলোকৰ হৈ মই কথা দিছো 5খন গাঁও পালে সুখী হ'ব। ইমান ত্যাগ কৰিছে। পাণ্ডৱৰে ৰাজ্য, এই হস্তিনা পাণ্ডৱৰ। কেলে? পাণ্ডু ৰজা আছিলে, আৰু পাণ্ডু ৰজা ধৃতৰাষ্ট্ৰ অন্ধ আছিলে। পাণ্ডু যেতিয়া মৃত্যু হ'ল, তেওঁৰ পুত্ৰসকল যেতিয়া সৰু হৈ আছিলে, এওঁলোকে ৰাজ্য পাবই লাগে। কিন্তু ক'লে যে এওঁলোক কুমাৰকাল, সৰু আছে, শিশুকাল, গতিকে ৰাজ্যৰ ৰজা তুমি হোৱা, আৰু পাছত গৈ ৰাজ্য এওঁলোক যেতিয়া উপযুক্ত হ'ব তুমি ঘূৰাই দিবা। নিজৰ ভায়েকে ককায়েকক কৈছে, আৰু ককায়েকেও সেই কথাটো মানি লৈছে। মানি লোৱাৰ পাছত এতিয়া ৰাজ্য নিদিয়ে। ৰাজ্যটো দিব লাগিছিলে, নিদিয়ে। শেষত গৈ ভগৱান কৃষ্ণই ক'লে, তেতিয়া দুৰ্যোধনে কি ক'লে? বেজীৰ আগৰ সমানো মাটি নিদিওঁ। তাৰমানে এফালে ত্যাগ, এফালে হ'ল ভোগ। মনত ৰাখিব।
এফালে ত্যাগত শান্তি অনন্তৰম। সেইকাৰণে পাণ্ডৱে গোটেই জীৱনটো শান্তি পালে। ইমান কষ্টবোৰ দিলে, দুখ পালে জানো? ইমান দুখ পোৱাৰ মাজতো সুখত থাকিলে। আচ্ছা, কৌৰৱে কাহানী বা সুখ পালে জানো? ধৃতৰাষ্ট্ৰ এদিনো টোপনি মাৰিব নোৱাৰিলে। দুৰ্যোধনে অকমানো টোপনি শান্তি বা নাপালে। কেলে নাপালে? আমাক বুজাইছে ত্যাগৰ মাজত শান্তি আছে, ভোগৰ মাজত কষ্ট আছে, দুখ আছে। সেইকাৰণে আমাক বুজাইছে বেছি ভোগী নহ'ব, ত্যাগ দি পেলাই খাওক, এৰি পেলাই খাওক, দি খাওক, এৰি পেলাই লওক। অৰ্থাৎ ভগাই খাওক, শান্তি পাব, লুকাই খাওক, কষ্ট পাব। ভগাই খাওক। আচ্ছা, এটা পৰিয়ালত ৩-৪টা ভাই ককাই আছে, মিলত থাকক, শান্তি পাব। মিলত থাকক, শান্তি পাব, আৰু মিলত নাথাকিব, কষ্ট পাব, দুখ পাব। এই কথাটোৱে বুজাইছে। পিতৃ আছে, মাতৃ আছে, পুত্ৰ আছে, দুটা ল'ৰা আছে, ধৰি ললো। পিতৃ থাকে বেলেগত, পুত্ৰ থাকে বেলেগত। এইটো শান্তি পাব জানো? নাপায়। কেলে নাপায়? আচ্ছা, বুঢ়া কালটোহে পিতৃ মাতৃৰ কষ্টৰ কাল। ল'ৰা ছোৱালী বুঢ়া কালৰ কাৰণে লাগে নালাগে প্ৰভু? যেতিয়া বুঢ়া বাপেক মাকক এৰি ল'ৰা ছোৱালী যেতিয়া অকলে থাকিব পত্নী পুত্ৰৰ লগত, তেতিয়া মাজে মাজে বাপেকে হুমুনিয়া কাঢ়িব নে নাকাঢ়িব? কওক, কাঢ়িব নাই? মাজে মাজে মনত পৰিব নাই যে মোৰ ল'ৰাটো মই কিমান কষ্ট কৰি খুৱাইছোঁ, কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ, সিহঁতৰ কাৰণে মই গোটেই জীৱনটো কিমান ত্যাগ কৰিলোঁ, তাৰ পাছত মোৰ মাটি বাৰীৰ ভাগটো ল'লে, মোৰ ভাগটো বা মোৰ সেৱাটো নল'লে। মাজে মাজে হুমুনিয়া কাঢ়িব নে নাই? আৰু এই হুমুনিয়াটোৱে তাৰ আশীৰ্বাদ হ'ব নে অভিশাপ হ'ব? এই কথাটো বুজাইছে। অৰ্থাৎ আমাৰ যদি সুখ পাব লাগে, আমি যদি শান্তি পাব লাগে, ত্যাগৰ মাজত শান্তি পাব, ভোগৰ মাজত শান্তি কেতিয়াও নাপায়। যে বৃদ্ধ পিতৃ মাতৃ এটা ৰুমত আছে, ধৰি লওক মাতৃ নাই, অকল পিতৃ আছে, অকল পিতৃ আছে। এতিয়া আপুনি ৰাতি আহি ভাতমুঠি খাই দিনটোতো বাহিৰে বাহিৰে আপুনি কামত আছে, ভাতমুঠি খাই নিজৰ পত্নীৰ ৰুমত যাব লাগে নে পিতৃৰ ৰুমত যাব লাগে? নিজৰ পত্নীৰ ৰুমত যাব লাগে নে পিতৃৰ ৰুমলৈ যাব লাগে? আপোনাৰ পত্নীও আছে, ল'ৰাও আছে, আৰু আপুনি আৰু পত্নী একেলগেই থাকে, কিন্তু এই বাপেকটো গোটেই দিনটো অকলে আছে। এই বাপেকটো অকলে ৰুম এটাত পৰি আছে। কিজানি ভৰি বিষাইছে, কিজানি কঁকাল বিষাইছে, কিজানি উশাহ ল'ব পৰা নাই, কিজানি ক'ৰবাত কষ্ট হৈছে। আপুনি পিতৃ ৰুমলৈ এপাক যাব লাগে নে নালাগে? দেউতাৰ ৰুমত গৈ, দেউতাৰ ওচৰত গৈ, দেউতাৰ খবৰ লৈ অন্তত গাটো পিটিকি দিয়া, ভৰিখন পিটিকি দিয়া, হাড়ডাল পিটিকি দিয়া, দেউতা কেনেকৈ আছে, ভালে আছেনে বাৰু, গাটো কিবা ঠিকে আছেনে, এইবোৰ কথা কোৱা। এইবোৰ নকৰাটো কিমান ডাঙৰ পাপ আৰু কৰাটো কিমান ডাঙৰ পুণ্য। এতিয়া মানুহে বুজিব, এতিয়া অমানুহে নুবুজে। এতিয়া দুৰ্যোধন অমানুহ, দেখাত মানুহ, এতিয়া দুৰ্যোধনে নুবুজে। পঞ্চপাণ্ডৱ একে মানুহ, বাহিৰে ভিতৰে মানুহ, বুজে, চব বুজে। মাকে যেতিয়া ক'লে বোপাইহঁত তহঁতে ভগাই ল, পঞ্চপাণ্ডৱে দ্ৰৌপদীক ভগাই ল'লে। কিবা গণ্ডগোল লাগিলে জানো? মাতৃৰ আজ্ঞা বেদৰ বাণী। পিতৃৰ সেৱাই ভগৱানৰ সেৱা। মাতৃৰ আজ্ঞা বেদৰ বাণী, পিতৃৰ আজ্ঞা ভগৱানৰ সেৱা। এই কথাটো কোনে বুজিব? মানুহে বুজি পাব, অমানুহেতো বুজি নাপাব। এতিয়া আমাক দেখুৱাইছে যে এই ত্যাগৰ মাজেৰে জীৱনৰ সুখ পায়, শান্তি পায়, জীৱনৰ পৰম আনন্দ পায়, আৰু ভোগৰ মাজেৰে জীৱনৰ দুখ পায়, কষ্ট পায়, জীৱনৰ কাহানিও সুখ নাপায়। এই কথাটোৱে আমাক বুজাইছে। আৰু আমি সৰু সৰু কথাবোৰ, এগৰাকী আয়ে চাবচোন,
এগৰাকী আয়ে অন্নমুঠি বনাইছে, যিদিনা সোৱাদ হ'ল অকণ ভাল তৰকাৰী বনাইছে, সোৱাদ হ'ল, আপুনি খুজি 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 হেৰা দিয়া আকৌ অকণমান ভাল লাগিছে নহয়, আৰু অলপ দিয়া আকৌ ভাল লাগিছে নহয়। আচ্ছা, আপুনি ইমান দিয়া ভাল লাগিছে ভাল লাগিছে, মানুহজনীলৈ আছে নাই, কেৰাহীৰ মাত ওলাই গৈছেগে, তাৰ পাছতো আপুনি খুজি আছে। আপুনি কেনেকুৱা মানুহ যে আপোনাৰ আইগৰাকী যিগৰাকী অন্ন বনাইছে আপোনাৰ অৰ্ধাংগিনী হয় নে নহয়? আপুনি ভাল বস্তুটো আইগৰাকীক দিবহে লাগে আধা, ভাল হোৱাৰ লগে লগে খুজি 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 খাইছে, কেৰাহীৰ মাত লাগিছে আকৌ খুজিছে। এইটো সৰু কথা, কথা সৰু, কিন্তু তাৰ মাজত আপোনাৰ হৃদয় সোমাই আছে, তাৰ মাজত আপোনাৰ ভাৱনা সোমাই আছে, তাৰ মাজত আপোনাৰ ভক্তি সোমাই আছে, তাৰ মাজত আপোনাৰ শ্ৰদ্ধা সোমাই আছে। এই কথাটোৱে আমাক বুজাইছে। সেই কথাটোৱে আপোনাৰ এতিয়া বৰ্তমান সময়ত এই মহাভাৰতৰ এই কাহিনীবোৰ আপোনাৰ কলি যুগৰ কাৰণে এতিয়া আমাক এই কথাটো বুজাইছে যে 5খন গাঁও পূজা, 5খন গাঁৱৰ কথা কোৱা, এতিয়া ভগৱান কৃষ্ণক বান্ধি থবৰ কাৰণে দুৰ্যোধনে যত্ন কৰিলে, সৈন্য বাহিনীক অৰ্ডাৰ দিলে ভগৱান কৃষ্ণক বান্ধিবলৈ। অৰ্থাৎ বেয়া ৰাস্তাটো কিমান বেয়া হৈ যায় মানুহে গম নাপায়। এই কথাটোৱে বুজাইছে অসৎ সংগই মানুহৰ জীৱনত ইমান ভয়ানক দুৰ্যোগ আনে যে জীৱন গৈ ক'ৰবাত হেৰুৱাই পেলায়। যে দুৰ্যোধনৰ অসৎ সংগই, শুকুনিৰ সংগই ইমান এক ভয়াৱহ দুৰ্যোগলৈ আনিলে যে ভগৱান কৃষ্ণক বান্ধি থবৰ কাৰণে ব্যৱস্থা কৰিলে। ভগৱানক জানো বান্ধিব পাৰে? পাৰে জানো? কিন্তু কিয় যত্ন কৰিলে? অসৎ সংগ। আজিৰ পৰা আপোনাক সবক বুজাইছে অসৎ সংগ নল'ব, অসৎ সংগ কেতিয়াও নল'ব, আজিৰ পৰা নল'ব, এতিয়াৰ পৰা নল'ব। 7 বাৰ কাণত ধৰক, অসৎ সংগ আৰু কেতিয়াও নল'ব। যিয়ে সংসাৰৰ কথা বতৰাবোৰ পাতে, যিয়ে সংসাৰৰ কথা বতৰাবোৰ আপোনাৰ লগত আলোচনা কৰে, তাৰ লগত বেছি সময় নাথাকিব। য'ত ঈশ্বৰৰ কথা আলোচনা কৰে, য'ত জীৱনৰ কথা আলোচনা কৰে, য'ত সৎ কথা আলোচনা কৰে, তেওঁ ঘৰত মাতি নিব, নহ'লে আপুনি তেওঁৰ ঘৰত সদায় যাব। আৰু আপোনাৰ সন্তানসকলকো সদায় সৎসংগত সম্পৰ্ক কৰিব, অসৎ সংগ সদায় এৰুৱাবলৈ যত্ন কৰিব। তেতিয়াহে আমাৰ জীৱনলৈকে কল্যাণ আহিব। এই কথাটোকে আমাৰ প্ৰথম পাতনি। এতিয়া আমি আহিছোঁ ভগৱদ গীতাৰ বিষাদ যোগৰ পৰা আৰম্ভ কৰিম। এতিয়া এইখিনি পাতনি মানে কি আমাক বুজাইছে যে দুৰ্যোধন ইমান ক্ৰূৰ কিয় হ'ল। দুৰ্যোধনে অকল পাণ্ডৱকে নহয়। দুৰ্যোধনে যেতিয়া সুবল ৰজা নিজৰ মোমায়েকৰ ঘৰলৈ গৈছিল, সেই মোমায়েকৰ ধন ঐশ্বৰ্য বিভূতি শ্ৰী দেখি, মোমায়েক 100 আছিলে, 100জন মোমায়েকক মাতি থৈ আহিলে যে মামা আমাৰ ঘৰলৈ যাবা, নিমন্ত্ৰণ দিছো, ডাঙৰ ভোজ এটা বনাইছো, প্ৰীতি ভোজন, মামা ভাগিনৰ প্ৰীতি ভোজন। মাতি থৈ গ'ল। আৰু মাতি থৈ যোৱাৰ পাছতে এওঁলোক গ'ল, সুবল ৰজাৰ গোটেই পৰিয়ালটো গ'ল, মোমায়েকসকল। ৰুম এটা, ডাঙৰ ঘৰ এটা, হ'ল ঘৰ এটাত ভৰাই দিলে, ইয়াত বহক বুলি বাহিৰৰ পৰা তলা আনি, ডাঙৰ তলা এটা আনি মাৰি দিলে। দেখিলে ভাগিন, ৰবা কি কৰা বোলে 1 সাঁজ মাত্ৰ অন্ন দিম, এজনৰ কাৰণে, 100 জনৰ কাৰণে এজনৰ অন্ন দিম, 100 জনে ভগাই খাবা, যিমান দিন বাচি থাকিবি। বোলে আমাৰ দোষটো কি? আমাতকৈ কিয় ধনী হবি? আমাতকৈ কিয় ঐশ্বৰ্যশালী হবি? এই কথাটো কোনে শিকালে বাৰু? এই যিটো ভয়ানক বীজটো কোনে দিলে?
এই ভয়ানক বীজটো দিলে গান্ধাৰীয়ে, এইটো খুব ধ্যান দি শুনিব। এটা এটা মাকে, এজনী এজনী মাকে সন্তানৰ বুকুৰ মাজত অমৃত দিব পাৰে আৰু সন্তানৰ বুকুৰ মাজত এই গৰল দিব পাৰে। এগৰাকী নাৰীৰ বহুত দায়িত্ব আছে। এগৰাকী নাৰী সৃষ্টিৰ সৌন্দৰ্য হ'ব পাৰে, সৃষ্টিৰ কলুষিত বীজ হ'ব পাৰে। এই কথা, এই যে গৰ্ভতে তাক ভয়ানক শিক্ষা দিলে, প্ৰতিহিংসা শিকালে, আৰু গৰ্ভত যিটো প্ৰতিহিংসাৰ বীজ দিলে, আৰু এই প্ৰতিহিংসাই দুৰ্যোধনক ইমান হিংসুক কৰি দিলে, নিজৰ মমাই এশজনক মাতি আনি শেষত গৈ আলোচনা কৰিলে তেওঁলোকে, এজনৰ কাৰণে দিয়া অন্নত আমি এশজন বাচিব নোৱাৰো। শেষত গৈ শুকুনিক ক'লে যে তুমি বাচি থাকিব লাগিব, অকল তুমি খাবা। নিজৰ ভায়েকসকল চটফটাই চকুৰ সন্মুখত মৰিছে, আৰু শুকুনিয়ে এসাঁজ অন্ন খাইছে সিহঁতক চাই চাই। আৰু 100জনৰ 99জন মৰি থাকিলে, শুকুনি বাচিলে, আৰু সেয়াই হ'ল শুকুনিৰ প্ৰতিশোধ। আপোনাক মোক বুজাইছে, কাহিনীটো জানিলে নহ'ব। আমি সংসাৰত দিয়া জ্ঞানবোৰ জানিব লাগিব। কাহিনীটো আৰু জ্ঞানবোৰ, দৰ্শনবোৰ, তত্ত্ববোৰ বহুত বেলেগ। এটা আমাক বুজাইছে, আজিৰ সন্তানবোৰ যে নষ্ট হৈছে, আজিৰ সন্তানবোৰ যে নষ্ট কৰিছে, ইয়াৰ কাৰণে জগৰীয়া মাকসকল। আপোনাক হবে হয়তো আমাক অভিশাপে দিব, মোৰো মা আছে, আপোনাক হ'ব মোৰ মা, আপোনাক প্ৰতিগৰাকী মোৰ মা। কিন্তু শাস্ত্ৰই আমাক শিক্ষা দিছে, মাতৃৰ গৰ্ভত স্থিতি হোৱা, মাতৃৰ গৰ্ভত পালন হোৱা 9 মাহ 10 দিন, এয়া জীৱনৰ ফাউণ্ডেশ্যন, এয়া জীৱনৰ আৰম্ভণি, আৰু এই আৰম্ভণিয়ে এটা জীৱক সংসাৰত আগবঢ়ায়। যেনেকৈ এটা ঘৰৰ ফাউণ্ডেশ্যনটোৱে মূল, ওপৰৰ ৰং চংটো পাছৰ, আৰু ওপৰত যদি কিবা মাটি চাটি প্লাষ্টাৰ এৰি যায় পাছত লগাব পাৰে। ফাউণ্ডেশ্যন যদি নষ্ট হৈ যায়, তাক আৰু ঠিক কৰিব নোৱাৰে। এই কথাটোৱে আমাক বুজাইছে। আৰু এতিয়া আমি প্ৰথম অধ্যায় বিষাদ জগত